বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, হিন্দু মুছলমানৰ মাজত বিভাজন আনিছে। বিজেপিয়ে দেশপ্ৰেমৰ ৰাজনীতি কৰিছে। গৌৰৱ গগৈ পৰিপক্ক ৰাজনৈতিক নেতা নহয়। মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই। এতিয়ালৈকে অসমৰ ৰাইজে তেখেতক মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বুলি ভবা নাই। কংগ্ৰেছৰ হাৰ্ট এটেক হৈছে। ভূপেন বৰা ডাঙৰীয়া যেতিয়া বিজেপিত যোগদান কৰাটো কংগ্ৰেছৰ হাৰ্ট এটেক। নিৰ্বাচনত চাওক, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত পুনৰ চৰকাৰ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমত এটা ঢৌৰ সৃষ্টি হৈছে। ইয়াত অন্য কোনোবা ৰাজনৈতিক দলে আহি কিবা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব বিজেপি দলক? এয়া কোনো আলোচনাৰ বিষয়ে নহয়। আজি কোনো স্বাভিমানী অসমীয়া এতিয়া কংগ্ৰেছত থাকিব নোৱাৰে। এতিয়া ভিতৰ চৰা যি খবৰ, কোনো অসম আৰু অসমীয়াক ভাল পোৱা মানুহ এতিয়া কংগ্ৰেছত থাকিব নোৱাৰে। এটা প্ৰধান পাৰ্থক্য হয় কংগ্ৰেছ দল আৰু বিজেপিৰ মাজত হয় আপুনি কি ক'ব? প্ৰধান পাৰ্থক্য তিনিটা যি মূলতঃ। স্বাগতম জনাইছোঁ এটা নতুন পডকাষ্টলৈ। আৰু আজি পুনৰ লৈ আহিছোঁ এজন নতুন অতিথি, যিহেতু নিৰ্বাচন সমাগত। আৰু আজি মই আহিছোঁ মাহমৰা সমষ্টিলৈ। বিশেষকৈ মাহমৰা সমষ্টিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপি দলৰ এজন যুৱ নেতা বুলি ক'ব লাগিব। তেখেত হৈছে সুৰুজ দিহিঙীয়া, আৰু তেখেতৰ সৈতে আজি নিৰ্বাচন সন্দৰ্ভত কিছু কথা পাতিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটো চাই ভাল পাব, আপোনালোকে শেষলৈকে অনুষ্ঠানটো চাই থাকিব। এয়া সুৰুজ দিহিঙীয়া দেৱ। দাদা, স্বাগতম জনাইছোঁ আপোনাক। প্ৰথমতেই যিহেতু এতিয়া নিৰ্বাচন সমাগত হৈ আছে, হয় আৰু আমি জানিবলৈ পাইছোঁ আপুনি এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী, আপুনিও আবেদন জনাইছে হয় মাহমৰা বিধানসভা সমষ্টিৰ পৰা এবাৰ প্ৰাৰ্থিত্ব লাভ কৰিবৰ কাৰণে। হয়। এতিয়া আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ, কেনেকুৱা আশা কৰিছে দলীয় টিকটৰ ক্ষেত্ৰত আপুনি? চাওক, মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা, আৰু ভাৰতীয় জনতা পাৰ্টীৰ পৰা আমাৰ মাহমৰা বিধানসভা সমষ্টিত মই প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছোঁ। আৰু ইতিমধ্যে চৰ্চা হৈছে গোটেই বিষয়টোৰ ওপৰত, আৰু আমি আশা ৰাখিছোঁ আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ, বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে আমাৰ ৰাজ্যিকৰ যিসকল জ্যেষ্ঠ নেতৃত্ব আৰু ৰাষ্ট্ৰীয় নেতৃত্ব, সকলোৱে মিলি এই বিষয়ত এটা উচিত সিদ্ধান্ত ল'ব, যি সিদ্ধান্তই ভৱিষ্যত প্ৰজন্মক আগবঢ়াই নিয়াৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তাক মনৰ কথা ৰাজ্যিক নেতৃত্বই বা ৰাষ্ট্ৰীয় নেতৃত্বই অনুভৱ কৰিব বুলি আমি আশা ৰাখিছোঁ, আৰু আমাৰ নেতৃত্বৰ প্ৰতি আমি বিশ্বাস ৰাখিছোঁ, আৰু আমি আশা কৰিছোঁ। আমি নিৰ্বাচনৰ বিষয়ে কিছু কথা পাতিম আপোনাৰ সৈতে। হয় তাৰ পূৰ্বে এটা কথা জানিব লাগিব, হয় আপোনাৰ যিহেতু ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আপোনাৰ আগমন হয়। কেনেদৰে ঘটিছিলে, সেই বিষয়টো আমি জানিব লাগিব। কেতিয়াৰ পৰা আপুনি ৰাজনীতিৰ লগত জড়িত হৈ পৰিছিলে? আচলতে এইটো এটা পুৰণা সম্পৰ্ক। মই প্ৰথমে ছাত্ৰ অৱস্থাত সদৌ আহোম ছাত্ৰ সন্থাৰ এজন সক্ৰিয় সংগ্ৰামী সতীৰ্থ আছিলোঁ, সেইসকল প্ৰাক্তন প্ৰতিষ্ঠাপক আমাৰ নেতৃবৃন্দৰ সৈতে। আৰু সদৌ আহোম ছাত্ৰ সন্থাৰ মই ডিব্ৰুগড় জিলাৰ আনডিভাইডেড, তেতিয়া তিনিচুকীয়া জিলাও ডিব্ৰুগড় জিলাৰ অধীনত আছিল, আৰু আনডিভাইডেড ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ সাধাৰণ সম্পাদক আছিল। আৰু সাধাৰণ সম্পাদক হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত মই কেন্দ্ৰীয় সমিতিৰ দায়িত্বত কাম কৰিছিলোঁ, আৰু তাৰ পৰা মই ৰাজনৈতিকভাৱে 1995 চনত মই প্ৰথম ৰাজনৈতিক পথত ভৰি দিছোঁ, কংগ্ৰেছ দলৰ সেই সময়ৰ ছাত্ৰ সংগঠন NSYৰ জৰিয়তে। তাৰপিছতে সুদীৰ্ঘ সময় মই ৰাজনৈতিক আৰু সামাজিকভাৱে কাম কৰিছোঁ, আৰু বিশেষভাৱে মই মাহমৰা বিধানসভা সমষ্টিত এই সুদীৰ্ঘ সময় মই মাহমৰাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, মানুহৰ সুখ দুখ অনুভৱৰ লগত জড়িত হৈ আছোঁ। মানে বিগত সময়ছোৱাত আপুনি কংগ্ৰেছ দলৰ লগত আছিলে? ডেফিনেটলি মই প্ৰায় 25 বছৰ কংগ্ৰেছ দলত কাম কৰিছিলোঁ, আৰু ইয়াৰ পিছত যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। মই যে সুধোঁ এইখিনিতে আপোনাক, ধৰি লওক কংগ্ৰেছ দলৰ লগত আপুনি 25 বছৰ থকাৰ পিছতো আপুনি কিয় এনেকুৱা এটা সিদ্ধান্ত ল'লে যে মই ভাৰতীয় জনতা পাৰ্টীৰ ফালে
অগ্ৰসৰ হ'ম বা এনেকুৱা কি বা আপোনাক দলটোৰ নীতি আদৰ্শৰে আকৃষ্ট কৰিলে নে অন্য কিবা কাৰণ? প্ৰথম কথা, ছাত্ৰ অৱস্থাতে ৰাজনৈতিক কাম কাজত যোগদান হৈ পৰিছিলোঁ কংগ্ৰেছত। সেই সময়ত কংগ্ৰেছ দলৰ যিসকল নেতৃত্ব আছিল, তেতিয়া কংগ্ৰেছ দলত কাম কৰাৰ এটা পৰিৱেশ আছিল আৰু লাহে লাহে কংগ্ৰেছ দলত সেই পৰিৱেশটো নাইকিয়া হৈ গ'ল। আৰু আজিৰ তাৰিখততো কোনো স্বাভিমানী অসমীয়াই কংগ্ৰেছ দলত থাকিবই নোৱাৰে। যি প্ৰকৃতাৰ্থত অসম আৰু অসমীয়াক ভাল পায়, সি কেতিয়াও কংগ্ৰেছ দলৰ নেতৃত্বত বা কাৰ্যকৰ্তা হৈ থাকিব নোৱাৰে। আৰু এটা কথা যে আমি সামাজিকভাৱে কাম কৰি ভাল পোৱা মানুহ, আৰু কিয় মানুহে ৰাজনৈতিক দলত যোগদান কৰে, কাম কৰে। ৰাজনৈতিক দলত এইকাৰণে কাম কৰে যাতে নিজৰ লগতে আন 10জনক সহায় কৰিব পাৰে। সেৱাই সংগঠন যিটো নীতি ভাৰতীয় জনতা পাৰ্টীৰ, সেইটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আধুনিক অসমৰ যি উন্নয়ন আৰু বিকাশৰ যাত্ৰা, যিটো ত্বৰান্বিত গতিয়ে হৈছে, আমি অকল ময়ে নহয়, আজি অসমৰ সমগ্ৰ নতুন প্ৰজন্মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কামক প্ৰশংসা কৰিছে আৰু সমৰ্থন কৰিছে। মুখ্যমন্ত্ৰীদেৱৰ দূৰদৃষ্টিসম্পন্ন চিন্তা চৰ্চাত আজি অসম বহু দূৰলৈ আগুৱাই গৈছে, যাৰ কাৰণে আমিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। আপুনি এষাৰ কথা ক'লে প্ৰতিজন স্বাভিমানী অসমীয়াই কংগ্ৰেছৰ নীতি আদৰ্শত থাকিব নোৱাৰে। সেইটো কিয়? সেইটো অলপ বুজাই দিলে ভাল হ'ব। চাওক, অসম আৰু অসমীয়াক ভাল পাবলৈ হ'লে প্ৰকৃতাৰ্থক অসমৰ জাতি, মাটি আৰু ভেটিক ভাল পাব লাগিব। গতিকে বিজেপি চৰকাৰৰ দিনত প্ৰকৃতাৰ্থত জাতি, মাটি আৰু ভেটি সুৰক্ষিত হৈছে। আমি সকলোৱে জানোৱেই যে আমি উজনি অসমত থাকিলেহে অলপ আমি অসম আৰু অসমীয়া যেন অনুভৱ হয়। যেতিয়া আমি নামনি অসমলৈ যাওঁ, আমি যেতিয়া ধুবুৰীলৈ যাওঁ, আমি যেতিয়া গোৱালপাৰালৈ গৈ যাওঁ, গোলোকগঞ্জলৈ গৈ যাওঁ, তেতিয়া আমাক নিজকে যেন আমি অসমত নাই এনেকুৱা অনুভৱ হয়। গতিকে এই পৰিৱেশটোৱে সমগ্ৰ অসমখনক এটা হেঁচা মাৰি ধৰিছে, যাৰ জৰিয়তেদি আমাৰ উঠি অহা নতুন প্ৰজন্মই ভৱিষ্যত দিনত নিজৰ পৰিচয় দিবলৈ নাথাকিব। আৰু এই কঠোৰ বাস্তৱটোক কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টীহে বুজি উঠিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ নেতৃত্ব প্ৰদান কৰি অসম আৰু অসমীয়াক ৰক্ষাৰ কাৰণে যুঁজ দি আহিছে। এইটো আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ আজিৰ তাৰিখৰ প্ৰশ্ন। সেইটো হয়। আৰু এটা কথা মই সুধিম আপোনাক, ধৰি লওক এতিয়া যিটো ৰাজনীতিৰ প্ৰেক্ষাপট, এতিয়া ৰাজনৈতিক প্ৰেক্ষাপটত ধৰি লওক ক্ষমতাকেন্দ্ৰিক যুঁজখন বেছিকৈ দেখিবলৈ পোৱা গৈছে। সাধাৰণতে আগৰ যিটো ৰাজনৈতিক পৰিৱেশ আছিলে সম্পূৰ্ণ ব্যতিক্ৰম। এতিয়া য'ত ক্ষমতা তাতেই যেন নেতাসকলে যাবলৈ আৰম্ভ কৰিছে, য'ত ক্ষমতা পায়। এতিয়া আপুনি ধৰি লওক কংগ্ৰেছ দলত ইমান দিন থকাৰ পিছত আপুনি এটা বেলেগ এটা দললৈ আজি আগুৱাই গৈছে। এতিয়া টিকটৰ কাৰণেও আবেদন জনাইছে। এতিয়া ইয়াতো কেনেবাকৈ ক্ষমতাৰ কথাটো আহি পৰিছে নেকি? ভাৰতীয় জনতা পাৰ্টীত ক্ষমতাৰ কথা নাহে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই কি কৈছে, আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৈছে, যে সমাজৰ একেবাৰে শেষৰজন ব্যক্তিলৈকে উন্নয়ন আৰু বিকাশৰ ধাৰা যাব লাগিব। তাৰ মানে এইটোৱে, সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন সমভাৱে যাতে আগুৱাই যায়, তাৰ কথা ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে। গতিকে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসম আৰু অসমীয়াৰ উন্নয়ন হৈছে। সামগ্ৰিকভাৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নতি হৈছে আৰু সমান্তৰালভাৱে যিটো উন্নয়ন আৰু বিকাশৰ যাত্ৰা, এই যাত্ৰা ত্বৰান্বিত গতিৰে আগবাঢ়িছে। আপুনি যিহেতু কংগ্ৰেছতো আছিলে, এতিয়া বিজেপিত আছে, দুইটা দলকে পাইছে আপুনি কাষৰ পৰা। মই যদি আপোনাক সুধোঁ তিনিটা প্ৰধান পাৰ্থক্য কংগ্ৰেছ দল আৰু বিজেপিৰ মাজত, আপুনি কি ক'ব? প্ৰধান পাৰ্থক্য তিনিটা যি মূলতঃ।
মূলতঃ এটা পাৰ্থক্য, যিটো নেতাগিৰি থাকে, ভাৰতীয় জনতা পাৰ্টীত নেতাগিৰি নাই। ইয়াত সকলো কাৰ্যকৰ্তা সেই মনোভাৱেৰে কাম কৰে। সেইটো এটা বহুত ডাঙৰ পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপি। আৰু যিটো জিৰ' টলাৰেঞ্চ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ, আগতে বহু চৰকাৰ কংগ্ৰেছৰ দিনত হ'ল, ইয়াত কৰাপশ্যন ফ্ৰী, যিটো নিউ জেনেৰেশ্যনে বিচাৰি আছে। আজি হাজাৰ হাজাৰ লাখ নিযুক্তি হৈছে, 10 টকা কৰাপশ্যন নাই। কিন্তু বিগত সময়ত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত কি হৈছিল আপুনি মই সকলোৱে দেখিছোঁ, অসমৰ ৰাইজে দেখিছে। এইটো এটা ডাঙৰ পাৰ্থক্য। আৰু ভাৰতীয় জনতা পাৰ্টী হ'ল সেৱাই সংগঠন, ৰাইজক সেৱা কৰাটোৱে সংগঠন বুলি মানি চলে। এইটোৱে কংগ্ৰেছ আৰু বিজেপি ডাঙৰ পাৰ্থক্য। এইবাৰ কেনেকুৱা আশা কৰিছে নিৰ্বাচনত? নিৰ্বাচনত চাওক, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত পুনৰ চৰকাৰ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমত এটা ঢৌৰ সৃষ্টি হৈছে। ইয়াত অন্য কোনোবা ৰাজনৈতিক দলে আহি কিবা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব বিজেপি দলক, এয়া কোনো আলোচনাৰ বিষয়ে নহয়। আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব। এতিয়া ধৰি লওক মাহমৰা সমষ্টিৰ বিষয়ে কথা পাতিব লাগিব। মাহমৰা সমষ্টিত বিগত সময়ছোৱাত যোগেন মহন কেন্দ্ৰীয় মন্ত্ৰী, যোগেন মোহন দেৱে যথেষ্ট কাম কৰিছে, আমি দেখিছোঁ। তেখেত জনতাৰ যথেষ্ট প্ৰিয়ও আছিলে। এতিয়া তেখেতক শেহতীয়াকৈ ৰাজ্যসভালৈ নিৰ্বাচিত কৰা হৈছে। তেখেতৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেকুৱা ধৰণৰ আছে? যথেষ্ট ভাল সম্পৰ্ক। আৰু মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ সৈতে তেখেতৰ লগত মোৰ ব্যক্তিগত সম্বন্ধ যথেষ্ট ভাল। তেখেত মোক জ্যেষ্ঠ ভাতৃৰ দৰে আৰু খুব সহজ হ'ল, সমাজপ্ৰিয় ব্যক্তি। তেখেতে যোৱা 10 বছৰ সমষ্টিটোক দিনে নিশাই ৰাইজৰ সেৱা কৰিছে। এই কথা আমি সকলোৱে জানো, ৰাইজৰ মুখে মুখে। এতিয়া ৰাষ্ট্ৰীয় নেতৃত্বই, ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বই তেখেতক ৰাজ্যসভালৈ পঠোৱাৰ যি ব্যৱস্থা কৰিলে, এইটো দলৰ এটা নীতি। তেওঁলোকে, মই কৈছোঁৱেই, ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ কথা চিন্তা নকৰে, 50 বছৰ আগলৈ চিন্তা কৰে। গতিকে বিভিন্ন ইয়াত কাৰক থাকে, যাৰ কাৰণে মাননীয় মন্ত্ৰী ডাঙৰীয়াক ৰাজ্যসভাৰ নিচিনা আসন দিছে। আৰু আমি দলৰ কাৰ্যকৰ্তা হিচাপে আমি গৌৰৱান্বিত হৈছোঁ। মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক 2বাৰকৈ কেবিনেট মন্ত্ৰী দিছে, এইবাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে দিছে। দলে যোগেন মোহনক গুৰুত্ব দিছে, অৰ্থাৎ আমাৰ নিচিনা কাৰ্যকৰ্তাৰ সংমিশ্ৰণস্থলী মাহমৰা ৰাইজক গুৰুত্ব দিছে। এই কথা নিশ্চিত হৈছে। আৰু এটা কথা মই আপোনাক ক'ব লাগিব, যিহেতু আমি প্ৰায় দেখিছোঁ নেতা, বহুতো এনেকুৱা নেতা আছে ধৰি লওক আপোনালোকৰ দৰে, যিসকলে ধৰি লওক ডাঙৰ ডাঙৰ নেতাসকলৰ পিছত প্ৰায় আমি দেখিবলৈ পাওঁ, মিডিয়াৰ কেমেৰাৰ সন্মুখত আমি দেখিবলৈ পাওঁ, পিছফালে ৰৈ থকা দেখিবলৈ পাওঁ, একেলগে ফটো উঠি ঘূৰি ফুৰা দেখিবলৈ পাওঁ। কিন্তু তাৰ ব্যতিক্ৰম হিচাপে আপুনি অলপ ব্যতিক্ৰম তাৰ বিপৰীতে। আৰু আপোনাক সাধাৰণতে দেখিবলৈ পোৱা যায়, বিশেষকৈ নৱপ্ৰজন্মৰ ক্ষেত্ৰত আপুনি যথেষ্ট চিন্তাশীল। আপুনি নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ মাজতো আপুনি যথেষ্ট জনপ্ৰিয় বুলি আমি জানো। তেওঁলোকৰ লগত আপুনি যথেষ্ট সময় পাৰ কৰে। তাৰ বিপৰীতে তেওঁলোকক লৈ আপোনাৰ সপোন কেনেকুৱা ধৰণৰ আছে? চাওক, নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক বৰ্তমান পৰিৱেশটোত আমি আশা কৰোঁ যে তেওঁলোকে মানৱীয় প্ৰমূল্যবোধেৰে আগবাঢ়ি যাব লাগে, পঢ়া শুনা কৰিব লাগে, একাডেমিকেলি আগবাঢ়ি যাব লাগে, লোক সংস্কৃতিৰ প্ৰতি ধাউতি থাকিব লাগে, আমাৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টিসমূহ তেওঁলোকে ধৰি ৰাখিব পাৰিব লাগিব। সামাজিকভাৱে যুৱ প্ৰজন্মটো সংগঠিত হৈ থাকিব লাগে। আৰু নিউ জেনেৰেশ্যনটো এনেকৈ সংগঠিত হৈ থাকিব লাগে যাতে ডেভেলপমেণ্টৰ লগত তেওঁলোক জড়িত হ'ব লাগে, ডেভেলপমেণ্টৰ ওপৰত তেওঁলোকৰ চকু থাকিব লাগে, যাতে আমাৰ চৰকাৰে কৰা কামখিনি সুচাৰুৰূপে যাতে পালন হয়। চৰকাৰে ৰাইজৰ কাৰণে, সমাজৰ কাৰণে যিখিনি কাম লৈ আহে, এই কামখিনি যাতে সুচাৰুৰূপে হয়। তো যুৱ প্ৰজন্মটোতো সক্ৰিয় হৈ থাকিলে আৰু সংগঠিত হৈ থাকিলে, আৰু তেওঁলোকে যেতিয়া 10জনৰ কথা চিন্তা কৰাৰ মানসিকতাটো যেতিয়া তেওঁলোকৰ আহিব, নিশ্চিতভাৱে সমাজখন উন্নয়ন হ'ব, ডেভেলপমেণ্ট হ'ব, জাতিটো উন্নয়ন হ'ব, সামাজিক সাংস্কৃতিকভাৱে আমিও সংগঠিত হৈ থাকিব পাৰিম। সেইকাৰণে মই যুৱ প্ৰজন্মৰ লগত কাম কৰি ভাল পাওঁ। আৰু সেই হেতুকে মই যুৱ প্ৰজন্মৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মোক জড়িত কৰিবলৈ আমন্ত্ৰণ জনাই, আৰু ময়ো জড়িত হৈ ভাল পাওঁ।
এতিয়া যদি আপোনাৰ ধৰি লওক মাহমৰা সমষ্টিৰ অনাগত সময়ত বোলে বিধায়ক সুৰুজ দিহিঙীয়াদেৱ, হয়। তেতিয়া আপোনাৰ মূলতঃ কাম আপুনি কোন কোন ক্ষেত্ৰত গুৰুত্ব দিব মাহমৰা সমষ্টিৰ উন্নয়নৰ কাৰণে? চাওক, কাম বহুত আছে, সময় আহিলে নিশ্চিতভাৱে পৰিকল্পনা হ'ব, কিন্তু যি হ'ব পৰিকল্পিতভাৱে হ'ব। যিটো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোন, এই সপোনৰ বাস্তৱ ৰূপ দিবলৈ তেওঁ দিনে নিশাই কষ্ট কৰি আছে। ঠিক তেনেধৰণে আমি মাহমৰাক আগুৱাই নিবলৈ চেষ্টা কৰিম, আৰু চেষ্টা কৰিমেই। ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী দিলে কৰিম, যে নিদিলে নকৰিম এনেকুৱা নহয়, আমি কৰিমেই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়ন আৰু বিকাশৰ যিটো যাত্ৰা, তেখেতৰ যিটো ত্যাগ, তেখেতৰ যিটো সততা, এই যাত্ৰাত আমি সহযোগিতা সদায় আগবঢ়াই যাম। আপোনাক এজন সাংস্কৃতিক কৰ্মী হিচাপেও বা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ লগতো আপোনাৰ যথেষ্ট এটা সুসম্পৰ্ক থকা দেখিবলৈ পোৱা গৈছে। আপুনিও সাংস্কৃতিক প্ৰাণ এজন ব্যক্তি বুলি ক'ব লাগিব। যিহেতু মৰাণখন এখন সাংস্কৃতিক নগৰী হিচাপে ইতিমধ্যে স্বীকৃতি পোৱাৰ দৰেই হৈছে। মৰাণত যথেষ্ট ভাল ভাল সংগীতৰ সৃষ্টি হৈছে, বিভিন্ন ক্ষেত্ৰত ওলাই আহিছে লোকসকল সাংস্কৃতিক ক্ষেত্ৰখনত। এতিয়া আপোনাৰ ধৰি লওক নিজৰ সমষ্টি এইটো, যদি আপুনি বিধায়ক হয় পৰৱৰ্তী সময়ত বা মন্ত্ৰিত্বৰ বাবু পাব পাৰে পৰৱৰ্তী সময়ত, আপুনি সেই সাংস্কৃতিক কৰ্মীসকলৰ কাৰণে কিবা পদক্ষেপ ল'বনে? চব কাইলৈ কি হয় ময়ো নাজানো, আপোনাও নাজানে, কিন্তু পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা লোক সংস্কৃতিৰ যিবিলাক সম্বল, আমি যাতে সেই সম্বলবিলাক উঠাই আনি নতুন প্ৰজন্মৰ আগত চিনাকি কৰি দি আমাৰ সংস্কৃতিটো যাতে আটক ধুনীয়াকৈ আমি ধৰি ৰাখিব পাৰোঁ। এটা সময় আছিল, মোক সাংস্কৃতিক কৰ্মী কোনে কয় কিয় কয় মই নাজানো, মই বিশেষ সাংস্কৃতিক কামৰ লগত জড়িত নহয়, কিন্তু মই কম বেছি পৰিমাণে অলপ বিহুৰ লগত জড়িত। আমাৰ এটা বিহু দল আছে, ৰংমন এনাজৰী বিহু দল, আৰু প্ৰায় এতিয়া 15 বছৰ হৈছে এই দলটো আমি কণ্টিনিউ কৰি আছোঁ। আৰু এই দলটোৰ নেতৃত্বত আমি বহু কণমানি শিশু ল'ৰা ছোৱালীক বিহু নৃত্য, ঢোল, পেঁপা, আমাৰ থলুৱা যিবিলাক বাদ্য এইবিলাক শিকাবলৈ প্ৰত্যেক বছৰে চেষ্টা কৰোঁ, আৰু আমি শিকাওঁ, তেনেকুৱা প্ৰশিক্ষক আমি মাতি আনোঁ। এই কামটো এই কাৰণেই কৰোঁ, ডক্টৰ ভূপেন হাজৰিকাও গীতত লিখিছিল যে বহাগ এটি মাহ নহয় বহাগ এটি ঋতু, বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা। আৰু অসমীয়া জাতিটোক যদি প্ৰকৃতাৰ্থত আমি একত্ৰিত কৰি ধৰি ৰাখিব লাগে, তেনেহ'লে বহাগক লৈয়ে আমি ধৰি ৰাখিব পাৰোঁ, য'ত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক একেলগে থাকিব। সেইকাৰণে বিহুটোৰ ওপৰত আমি গুৰুত্ব দিওঁ, আৰু লোক সংস্কৃতিটো আমি আমাৰ যিটো ঐতিহ্য, আমাৰ যিটো পৰম্পৰা, সেইটো যাতে ম্লান নহয়, চাহ নহয়, কমি নাযায়, সেইটো আমি ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। যাতে এতিয়া আধুনিক যুগ, বহু ক্ষেত্ৰত কেতিয়াবা বিহুৰ বাণিজ্যিকৰণ হয় বা বিহুৰ প্ৰচাৰ কেতিয়াবা ক'ৰবাত বিকৃতি হয়, গতিকে আমি সদায় সচেতন থাকোঁ যাতে বিহুটোক আমি বিহু হিচাপে জীয়াই ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি সদায় প্ৰচেষ্টা ৰাখোঁ, আৰু এইটো নতুন প্ৰজন্মৰ মাজলৈকে আমি সদায় লৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ জৰিয়তেদি আমি সমগ্ৰ অসমীয়া সমাজখনক একত্ৰিত কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। খুব ভাল কথা। আৰু যিহেতু নিৰ্বাচন একেবাৰে সমাগত, হয়, আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে বিৰোধী যি মিত্ৰতা হৈছে, বিৰোধীৰ মিত্ৰতাই কিবা প্ৰভাৱ পেলাব পাৰিবনে, আপুনি কি ভাবে? এতিয়া বিৰোধীৰ মিত্ৰতাৰ কিবা প্ৰভাৱ পৰিব উজনি অসমত, আমাৰ তেনেকুৱা কোনো মই ধাৰণা নাই, কাৰণ বিৰোধী তেনেকুৱা কোনো সংগঠন বা তেওঁলোকৰ যিটো ভাৱমূৰ্তি সেইটো আছে বুলি ভবা নাই। আৰু মাহমৰাত এতিয়া বিৰোধী নাই, আৰু নিৰ্বাচনৰ সময়ত ৰাইজে দেখিব যিসকল বিৰোধীত আছে সেইসকলো আহি আমাৰ লগত চামিল হ'ব, উন্নয়ন আৰু বিকাশৰ যাত্ৰাত খোজ পেলাব, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব। এতিয়া যিহেতু বিৰোধী দলৰ প্ৰতি গৌৰৱ গগৈক ধৰি লওক বহুতে বিভিন্ন ধৰণে মত পোষণ কৰা দেখিবলৈ পোৱা গৈছে। আপোনাৰ দৃষ্টিত গৌৰৱ গগৈক ৰাজনৈতিকভাৱে কিমান পৰিপক্ক বুলি ভাবে আপুনি? একেবাৰে পৰিপক্ক নহয়, তেখেতৰ বয়সো অলপ কম হৈ আছে, পৰিপক্ক নহয়। গৌৰৱ গগৈ পৰিপক্ক ৰাজনৈতিক নেতা নহয়। মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই?
এতিয়ালৈকে অসমৰ ৰাইজে তেখেতক মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বুলি ভবা নাই। এতিয়ালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে ৰাইজে অভিহিত কৰি ৰাখিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ একমাত্ৰ যশস্বী মুখ্যমন্ত্ৰী। আৰু এটা কথা সুধিব পাৰোঁনে মই? হয়। যিহেতু হিমন্ত বিশ্ব শৰ্মাদেৱে গৌৰৱ গগৈৰ বিষয়ে যথেষ্ট বহুতো তথ্য দাঙি ধৰিছিলে পাকিস্তানলৈ যোৱাৰ সম্পৰ্কত, সেই ক্ষেত্ৰত কিবা ক'ব নেকি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি তথ্য দাঙি ধৰিছে অসমবাসী ৰাইজে গম পাইছে আৰু অসমবাসী ৰাইজে বিচাৰ কৰিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী, তেখেত ভাৰতৰ নাগৰিক নহয়। দুটা সন্তান ভাৰতৰ নাগৰিক নহয়। ঘৰখনৰ যদি 4জনৰ 3জন ভাৰতবৰ্ষৰ নাগৰিকেই নহয়, তেনেহ'লে ভাৰতবৰ্ষৰ উন্নয়ন আৰু বিকাশ, ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশত তেওঁ গুৰুত্বতা কি থাকিব, এই কথাটো আমি সকলোৱে চিন্তা কৰিব লাগে। আৰু আমি আহোম মানুহ, টাই আহোম জনগোষ্ঠীৰ লোক। আমি আজিৰ তাৰিখত হিন্দু পৰম্পৰা মতে চলোঁ। আমি সত্ৰীয়া সংস্কৃতিত বিশ্বাসী। বৈষ্ণৱ প্ৰথাৰ জৰিয়তে যদি আমি নীতি নিয়ম আৰু পৌৰাণিক কাম কাজ কৰি আছোঁ আৰু আমাৰ একাংশই ফুৰালুঙৰ জৰিয়তে দি আহোমৰ ধৰ্মৰ ৰীতি নীতিয়ে কামখিনি কৰি আছে। কিন্তু তেওঁ এজন নিজকে আহোমৰ সন্তান বুলি কয়, ব্যক্তি বুলি কয়, কিন্তু তেওঁ দুয়োটা সন্তান, তেওঁৰ পত্নী এতিয়া খ্ৰীষ্টান বুলি তেওঁ ডিক্লেয়াৰ কৰিছে। সেইটো আহোম মানুহৰ কাৰণে একেবাৰে লজ্জাজনক আৰু সেইটো অসম আৰু অসমীয়াৰ প্ৰতিও ভাবুকি বুলি আমি অনুভৱ কৰোঁ। ৰাইজে বিচাৰ কৰিব। শেহতীয়াকৈ ভূপেন বৰাদেৱে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত এক মুখ্য আঘাত আনিছে বুলি ক'ব লাগিব। ভূপেন বৰাদেৱে বিজেপি যি যাত্ৰা, সেই ব্যৱস্থাটোৱে কংগ্ৰেছক কিমান ক্ষতি কৰিব বুলি ভাবে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত? কংগ্ৰেছৰ হাৰ্ট এটেক হৈছে। ভূপেন বৰা ডাঙৰীয়া যেতিয়া বিজেপিত যোগদান কৰাটো কংগ্ৰেছৰ হাৰ্ট এটেক। বিশেষকৈ নিৰ্বাচনলৈ কেইটামান দিন থকা থকা। আৰু মই কৈছোঁ আগতে যে কোনো স্বাভিমানী অসমীয়া এতিয়া কংগ্ৰেছত থাকিব নোৱাৰে। এতিয়া ভিতৰ চৰা যি খবৰ, কোনো অসম আৰু অসমীয়াক ভাল পোৱা মানুহ এতিয়া কংগ্ৰেছত থাকিব নোৱাৰে। আৰু অসম আৰু অসমীয়াক ভাল পাবলৈ হ'লে অসমৰ জাতি মাটি ভেটিৰ প্ৰতি দায়বদ্ধতা থকা লোকেহে অসমক ভাল পায়। আজি বৰদোৱা গুৰুজনাৰ পবিত্ৰ জন্মস্থান, বৰদোৱাত শ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰি আজি বিশ্বৰ দৰবাৰত জিলিকি উঠিব পৰাকৈ এটা আটকধুনীয়া সৌন্দৰ্যবৰ্ধন হৈছে। চৰাইদেউক ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। ৰংঘৰক বিউটিফিকেশ্যন ষ্টাৰ্ট হৈছে। চাৰিওদিশে অসমৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান কষ্ট কৰিছে এইটো আগতে কেতিয়াও কোৱা নাই। আৰু এইটো সকলোৱে নোৱাৰে। তেওঁক পৰম পিতা পৰমেশ্বৰ শক্তি দিছে। আমি প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আশীৰ্বাদ দিয়ক, মা কামাখ্যা শক্তি দিয়ক, যাতে তেওঁ সমাজৰ শেষৰজন ব্যক্তিলৈকে সদায় কাম কৰি যাব পাৰে। যথেষ্ট ভাল কথা কৈছে। আৰু এটা কথা সুধিব লাগিব, যিহেতু আপুনি এজন বিজেপি কৰ্মী, যেতিয়া আমি সততে শুনিবলৈ পাই থাকোঁ কিছুমান অভিযোগ বা ছ'চিয়েল মিডিয়াতো দেখিবলৈ পাওঁ, বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, হিন্দু মুছলমানৰ মাজত বিভাজন আনিছে। এই কথাটো কি ধৰণে লয় আপুনি? বিজেপিয়ে দেশপ্ৰেমৰ ৰাজনীতি কৰিছে। বিজেপিয়ে দেশপ্ৰেমৰ ৰাজনীতি কৰিছে আৰু বিজেপিয়ে জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে কাম কৰিছে। কোনোবাই হয়তো ক'ব পাৰে সাম্প্ৰদায়িকতাৰ কথা কৈছে, নাই কোৱা। বিজেপিয়ে দেশ মাতৃৰ হকে কাম কৰিছে। বিজেপিয়ে অসমৰ জাতি মাটি সুৰক্ষাৰ কাৰণে কাম কৰিছে। হয়, খুব সুন্দৰ কথা। আৰু শেষত বেছি দীঘল নকৰোঁ আমি, হয়। শেষত এটা কথা সুধিম, বিজেপিক ৰাইজে কিয় ভোট দিব লাগে এইবাৰ? বিজেপিয়ে অসমখনক বহুত আগুৱাই লৈ গ'ল, যিটো কংগ্ৰেছে চিন্তা কৰা নাছিল। এইটো ঐতিহাসিক।
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰ বিজেপি নেতৃত্বাধীন চৰকাৰ ঐতিহাসিক আৰু এইটো বুৰঞ্জীত ইতিহাসৰ পাতে পাতে লিখা থাকিব। 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত 3খন দলঙৰ ঠাইত আজি কি অৱস্থা, চাৰিওফালে গুৱাহাটীত একেবাৰে ওচৰতে এতিয়া 5খন দলং হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত। এইটো কেতিয়া কল্পনাই কৰা নাছিলে মানুহ। আজি বিহু বিশ্ব দৰবাৰলৈকে লৈ গ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, বাগৰম্বাক বিশ্ব দৰবাৰলৈকে লৈ গ'ল, চাহ জনগোষ্ঠীৰ ঝুমুৰক বিশ্ব দৰবাৰলৈকে লৈ গ'ল, যিবোৰ কথা আগতে কেতিয়াও ভবাই নাছিলে। আৰু একেবাৰে সমাজৰ শেষৰজন মহিলাসকলৰ কাৰণে, যুৱতীসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, কাৰ কাৰণে আঁচনি কৰা নাই? ইমান কৰিও আৰু অসমৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰা ইমান ত্বৰান্বিত গতিৰে 5 বছৰৰ ভিতৰত, যিটো মানুহে কেতিয়াও কল্পনাই কৰা নাছিল, যাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব আৰু ৰাইজ এতিয়া অধীৰ আগ্ৰহে বাট চাই আছে নিৰ্বাচন লৈ। ভোট পদুম ফুলত এইবাৰ বিজেপি চৰকাৰ আহিব নিশ্চিত। আশা কৰিছোঁ আপোনাৰ সপোন সফল হওক। লগতে আপোনাৰ যি আপুনি এইবাৰ টিকেটৰ বাবে আবেদন জনাইছে, আপোনাৰ বিজেপি দলীয় কৰ্মী আপোনাক টিকেট প্ৰদান কৰক আৰু আপুনি বৃহৎ ব্যৱধানত জয়লাভ কৰক, আমি তাৰে কামনা কৰিছোঁ। লগতে জয়লাভ কৰি মাহমৰা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত যাতে আৰু গুৰুত্ব দিয়ে। আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটো চাই ভাল পালে। এয়া আছিলে সুৰুজ দিহিঙীয়া, মাহমৰা সমষ্টিৰ পৰা এবাৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। আৰু পুনৰ কৈছোঁ, তেখেতে এবাৰ দলীয় টিকট লাভ কৰক আৰু লাভ কৰি মাহমৰা সমষ্টিৰ উন্নয়নৰ কাৰণে যাতে অধিক কাম কৰিব পাৰে তাৰে আমি কামনা কৰিছোঁ। অনুষ্ঠানটো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। চাই থাকিব ই লাইভ। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ। থেংক ইউ।